মায়ঙত অস্বাভাৱিক হাৰত শুকাইছে মহাবাহুৰ বক্ষ। পূৰ্বতে ৩০ৰ পৰা ৪০ ফুট গভীৰতাৰ পানীৰে উপচি থকা ব্ৰহ্মপুত্ৰৰ বুকুত পানীৰ পৰিৱৰ্তে জিলিকিছে কেৱল বালি। সঘনাই ফেৰী চলাচল কৰা অঞ্চলটোত এতিয়া ৰাইজে দেখিবলৈ নাপায় এখনো ফেৰী। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবেই অঞ্চলটোৰ অন্যান্য খাল-বিলৰ লগতে দমকল, কুঁৱা ইত্যাদিতো কমিছে পানী। ভাবুকি আহিছে জলজীৱকুললৈও। সময় থাকোঁতেই উচিত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগক দাবী জনাইছে অঞ্চলবাসীয়ে। আৰু এই সন্দৰ্ভত নজৰুল ইছলামৰ এক প্ৰতিবেদন আগবঢ়াইছো। মই এই মুহূৰ্তত উপস্থিত আছোঁ ব্ৰহ্মপুত্ৰত। ব্ৰহ্মপুত্ৰ মৰিগাঁও আৰু দৰং জিলাৰ মাজেৰে বৈ গৈছে আৰু এয়া আমাৰ মৰিগাঁও জিলাৰ কাৰণেও এটা গৌৰৱ। ব্ৰহ্মপুত্ৰ নৈখন যিদৰে অসমৰ কাৰণে আশীৰ্বাদ, ঠিক একেদৰে অভিশাপো। এই ব্ৰহ্মপুত্ৰৰ সৈতে অসমৰ সংস্কৃতি সভ্যতা জড়িত হৈ আছে। ব্ৰহ্মপুত্ৰ অসম আৰু অসমীয়াৰ আৱেগ, হৃদয় বুলি কোৱা হয়। আৰু সেই ব্ৰহ্মপুত্ৰৰ বুকুত আজি কি অৱস্থাত আছে আমি দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম। এয়া বৰ্তমান এই মুহূৰ্তত মই ব্ৰহ্মপুত্ৰৰ যিটো লেপতি অঞ্চল আছে, মই ইয়াত উপস্থিত আছোঁ। এয়া চাওক কিদৰে এতিয়া খৰাং হৈ পৰিছে। আৰু ব্ৰহ্মপুত্ৰৰ এই অঞ্চলটোত বাৰিষাৰ কালত ইয়াতে ৪০-৫০ ফুটকৈ পানী থাকে, ৬০-৭০ ফুট পৰ্যন্ত দ হয় ইয়াতে পানীৰ গভীৰতা। কিন্তু আজি এতিয়া আমি দেখুৱাই আছোঁ ব্ৰহ্মপুত্ৰখন কিদৰে শুকাই গৈছে, উদং হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকু। এয়া চাওক, ইয়াত পানী নাই, অলপো পানী নাই। এটা বিশাল অঞ্চল, ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ যিটো লাহৰীঘাটলৈকে আমি যদি দেখুৱাওঁ, এটা পূবফালে যদি দেখুৱাবলৈ চেষ্টা কৰোঁ, সমগ্ৰ অঞ্চলটো এতিয়া পানী নাই, ইয়াতে শুকাই পৰিছে। আটাইতকৈ ডাঙৰ কথা, এই ব্ৰহ্মপুত্ৰৰ এইবিলাক অঞ্চলত এই সময়ত আগতে আজিৰ পৰা কিছু বছৰ পূৰ্বে ইয়াতে নাও চলিছিলে, ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ হৈছিলে। আৰু গুৱাহাটীৰ পৰা যিবোৰ ফেৰী তেজপুৰলৈ যায়, উজনি অসম মাজুলীলৈ যায়, এই ফেৰীবোৰ ইফালে অহা যোৱা কৰে। এতিয়া কিন্তু এই ফেৰীবোৰ এই অঞ্চলটোৰে অহা যোৱা কৰা দেখা নাপাওঁ। ইয়াৰ পৰা পিছফালে এটা অঞ্চল আছে, তাত ড্ৰেজাৰ লগাই পেলাই ঠায়ে ঠায়ে কেতিয়াবা বালি খান্দে আৰু সেই এটা খুঁটিৰে ইয়াৰ পৰা কেইবা কিলোমিটাৰ, হয়তো ২-৩ কিলোমিটাৰ দূৰত এটা খুঁটি এটা আছে। সেই খুঁটিটোৰে দিনত কেতিয়াবা এখন বা দুখন যায় বুলি এই অঞ্চলৰ ৰাইজে আমাক জানিবলৈ দিছে। গতিকে এই ব্ৰহ্মপুত্ৰখন শুকাই যোৱাৰ যিবোৰ কাৰণ, এই কাৰণবোৰ যদি অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰৰ লগত বুজাবুজি কৰি যদি অকণমান এই নদীখনৰ কথা যদি চিন্তা নকৰে ভৱিষ্যতৰ কাৰণে, তেতিয়াহ'লে এই ভৱিষ্যত ব্ৰহ্মপুত্ৰখন এই অঞ্চলৰ ৰাইজৰ কাৰণে এক প্ৰকাৰ অভিশাপ স্বৰূপ হৈ পৰিব। কাৰণ এই ব্ৰহ্মপুত্ৰৰ সৈতে এই অঞ্চলৰ ৰাইজৰ সভ্যতা সংস্কৃতি বহু পৰিমাণে জড়িত হৈ আছে, অৰ্থনৈতিক দিশটো জড়িত হৈ আছে। ব্ৰহ্মপুত্ৰৰ বুকুত মাছ মাৰি কেনে এই অঞ্চলৰ ৰাইজে হাজাৰ হাজাৰ মাছমৰীয়াই এটা সময়ত পৰিয়াল পোহপাল দি চলি আছিলে, কিন্তু আজিৰ তাৰিখত সেই মাছমৰীয়া দেখা পাবলৈ নাই। আৰু এই ব্ৰহ্মপুত্ৰত পানী যেতিয়া শুকাই গ'ল, বাৰিষাৰ পিছত তৎক্ষণাত যেতিয়া ইয়াত পানী নাইকিয়া হৈ পৰে, তেতিয়া ব্ৰহ্মপুত্ৰৰ আশে পাশে থকা যিবোৰ বিল খাল আছে, সেই বিল খালবিলাকতো পানী নাইকিয়া হৈ পৰে। আৰু যাৰ ফলত মাছমৰীয়াৰ লোকচান হয়। বিল পৰিচালনা কৰা যিবিলাক মীন পালক আছে, মহলদাৰ আছে, তেওঁলোকৰ সাংঘাতিক ধৰণৰ লোকচান হোৱা পৰিলক্ষিত হয়। আৰু তাতোকৈ ডাঙৰ কথাটো হ'ল যে ব্ৰহ্মপুত্ৰৰ যিটো গাঁতে লাগি থকা এইটো অঞ্চল পাভঘাটী, ইয়াৰ যি কেইখন গাঁও আছে আমি দেখুৱাম। এই গাঁওকেইখন হ'ল জলজলি, গৰুবান্ধা, কটহগুৰি, তেতেলীগুৰি, এই অঞ্চলবিলাক বা বুৰগাঁও, পাভঘাটী, লেপতি,